নমস্কাৰ, মোৰ নাম সুনিতা তাঁতী, ঘৰ ডবলাগড় চাহ বাগিচা, কেকুৰিজান গাঁও পঞ্চায়ত। আৰু এইবাৰ পঞ্চায়ত নিৰ্বাচনত 2025ত মই জিলা পৰিষদৰ কাৰণে প্ৰাৰ্থিত্ব বিচাৰিছিলোঁ। আৰু ভাৰতীয় জনতা পাৰ্টিৰ দলে মোৰ ওপৰত বিশ্বাস, আস্থা, ভৰসা ৰাখি মোক জিলা পৰিষদৰ টিকেটটো প্ৰদান কৰিলে। আৰু সৌভাগ্যক্ৰমে মই আমাৰ বুৰৈ জিলা পৰিষদৰ পৰা বিনা প্ৰতিদ্বন্দ্বিতাৰে নিৰ্বাচিত হৈ জয়ী হ'বলৈ সক্ষম হৈছোঁ। তাৰ বাবে মই ইয়াৰ পৰাই আমাৰ ভাৰতীয় জনতা পাৰ্টিৰ বিভিন্ন কাৰ্যকৰ্তা, জ্যেষ্ঠ কাৰ্যকৰ্তাসকল আৰু বিভিন্ন বিষয়ত অধিষ্ঠিত কাৰ্যকৰ্তাসকল, বিষয়ববীয়াসকল, নেতৃবৃন্দক সকলোকে মই ধন্যবাদ জনাইছোঁ। অন্তৰৰ পৰা তেখেতসকলক মই ধন্যবাদ জনাইছোঁ যে আজি মোক ইমান ডাঙৰ পদ মৰ্যাদা এটা দিছে। ধন্যবাদ। আমাৰ মাজত উপস্থিত আছে উৰিয়া যুৱ ছাত্ৰৰ শিক্ষা সম্পাদক। তেখেতৰ অনুভৱ মই জানিব বিচাৰিছোঁ আমাৰ সুনিতা বাইদেউৰ বাবে। হয়, আজি আমি খুবেই গৌৰৱ কৰিছোঁ, যিহেতু আমাৰ সুনিতা বাইদেউ এজনী মহিলা হৈ মহিলা সবলীকৰণ হিচাপে যি পদক্ষেপ তাই ষ্টাৰ্টিঙৰ পৰাই তাই যিখিনি চেষ্টা আৰু তাইৰ সাধ্য যিখিনি তাই সফলতা পাইছে, সেইখিনিত আমি খুব সন্তুষ্টি পাইছোঁ আৰু প্ৰাউড কৰিছোঁ, গৌৰৱ কৰিছোঁ, যাতে এজনী মহিলা হিচাপে যেনেকৈ সমাজখনক আগবঢ়াই লোৱাত তাই যিখিনি কৰিবলগীয়া কৰণৰখিনি সেইখিনিত সফলতা যে পোৱাৰ কাৰণে আজি পঞ্চায়ত নিৰ্বাচনৰ এটা যিটো আজি পৰ্যায় জিলা পৰিষদৰ আমাৰ বুৰৈ মণ্ডলৰ পৰা জিলা পৰিষদৰ